কৰিছিলোঁ যে চাপৰত মূৰ্তি আইডল মেকাৰ এজনৰ দোকানত মূৰ্তি ভাঙিছে বুলি আমি সেইটো চেক কৰিলোঁ পোৱা গৈছে চেক কৰা হৈছে আপোনালোকক মই ফটোখন দেখাই দিছোঁ এইখিনি হ'ল ফটো 20টামান মূৰ্তি আছে আৰু তাতে এটা মূৰ্তিৰ হাতটো ভাঙিছে সো আমি ইয়াতে ম্যালিফাইড আমি ভাবা নাই যে ইয়াত ম্যালিফাইড ইন্টেনশন লৈ পিনে কোনোবাই কিবা হাৰ্ম কৰিব বিচাৰিছে কাৰণ কোনোবাই যদি ইন্টেনশনালি মূৰ্তিবোৰ ভাঙিব আহিলেহেঁতেন অকল এটা হাতত এনেকৈ ক্ষতি নহ'লেহেঁতেন তাতকৈ বেছি বহুত বেছি ক্ষতি হ'লহেঁতেন মাটিৰ মূৰ্তি বাকী গোটেইকেইটা ভাঙি পিনে গুচি গ'লহেঁতেন চ' আমি ভাবিছোঁ এইটো চাগে ক্ৰেক লাগোতে হয় অকণমান ক'ৰবাত লাগিলে বা পৰিলে তেনেকৈ আপোনাৰ মূৰ্তিটোৰ হাতত এইটো দেখা গৈছে আমি তথাপিও ইনকুৱাৰী কৰি আছোঁ কিন্তু আপোনালোকে যোনটো দেখিছে ফটোখন সেইটো দেখি অকণো লগা নাই যে ইয়াতে কোনোবাই জানি বুজি ইণ্টেনশ্যনেলি কিবা প্ৰব্লেম কৰিবলৈ কাৰণে আহিছে আৰু সেইকাৰণে এইটো সুযোগতে মই আপোনালোকক জনাইছোঁ সকলো চিটিজেনক মই এইটোৱে জনাইছোঁ যে আপোনালোকে উৰা বাতৰিত আপোনালোকে গুৰুত্ব নিদিব আৰু সেইটো প্ৰত্যেকটো যদি আপোনালোকৰ কাণত যদি কিবা এটা এনেকুৱা ধৰণৰ খবৰ আহে পুলিচৰ লগত কনফাৰ্ম কৰক মই আমাৰ মিডিয়াৰ বন্ধুসকলকো কৈছোঁ যে আপোনালোকে যদি কিবা খবৰ পায় আমাৰ লগত এবাৰ ভেৰিফাই কৰক ভেৰিফাই কৰি আপোনালোকে প্ৰকৃত একচুৱেলি কি হৈছিলে ঘটনাটো সেইখিনি আপোনালোকে জানি লওক আৰু এটা যিহেতু যিকোনো কথা এটাই বহুত কথা ৰং কোনোবা দুষ্কৃতিকাৰীয়ে সেইখিনি ৰং সানিব পাৰে সেইটো চান্স যাতে কোনেও নিদিয়ে মিডিয়াসকল পাব্লিকসকল আমি আছোঁ আপোনালোকৰ কাৰণে ইয়াতে আমি আপোনালোকক ছাৰ্ভিচ দিবলৈ কাৰণে আছোঁ আৰু সেইকাৰণে আপোনালোকে যিকোনো যদি ডাউট থাকে কিবা নিউজ থাকে আমাৰ লগত ক্লেৰিফাই কৰক মাই নম্বৰ ইজ এভেইলেবল অনলাইন ইউ কেন কল মি এনি টাইম এণ্ড ক্লেৰিফাই এনি অফ ইয়ৰ ডাউটছ প্লিজ ছিলোঁ যে চাপৰত মূৰ্তি আইডল মেকাৰ এজনৰ দোকানত মূৰ্তি ভাঙিছে বুলি আমি সেইটো চেক কৰিলোঁ পোৱা গৈছে চেক কৰা হৈছে আপোনালোকক মই ফটোখন দেখাই দিছোঁ এইখিনি হ'ল ফটো 20টামান মূৰ্তি আছে আৰু তাতে এটা মূৰ্তিৰ হাতটো ভাঙিছে চ' আমি ইয়াতে ম্যালিফাইড আমি ভাবা নাই যে ইয়াত ম্যালিফাইড ইন্টেনশন লৈ পিনে কোনোবাই কিবা হাৰ্ম কৰিব বিচাৰিছে কাৰণ কোনোবাই যদি ইন্টেনশনালি মূৰ্তিবোৰ ভাঙিব আহিলেহেঁতেন অকল এটা হাতত এনেকৈ ক্ষতি নহ'লেহেঁতেন তাতকৈ বেছি বহুত বেছি ক্ষতি হ'লহেঁতেন মাটিৰ মূৰ্তি বাকী গোটেইকেইটা ভাঙি পিনে গুচি গ'লহেঁতেন চ' আমি ভাবিছোঁ এইটো চাগে ক্ৰেক লাগোতে হয় অকণমান ক'ৰবাত লাগিলে বা পৰিলে তেনেকৈ আপোনাৰ মূৰ্তিটোৰ হাতত এইটো দেখা গৈছে আমি তথাপিও ইনকুৱাৰী কৰি আছোঁ কিন্তু আপোনালোকে যোনটো দেখিছে ফটোখন সেইটো দেখি অকণো লগা নাই যে ইয়াতে কোনোবাই জানি বুজি ইণ্টেনশ্যনেলি কিবা প্ৰব্লেম কৰিবলৈ কাৰণে আহিছে আৰু সেইকাৰণে এইটো সুযোগতে মই আপোনালোকক জনাইছোঁ সকলো চিটিজেনক মই এইটোৱে জনাইছোঁ যে আপোনালোকে উৰা বাতৰিত আপোনালোকে গুৰুত্ব নিদিব আৰু সেইটো প্ৰত্যেকটো যদি আপোনালোকৰ কাণত যদি কিবা এটা এনেকুৱা ধৰণৰ খবৰ আহে পুলিচৰ লগত কনফাৰ্ম কৰক মই আমাৰ মিডিয়াৰ বন্ধুসকলকো কৈছোঁ যে আপোনালোকে যদি কিবা খবৰ পায় আমাৰ লগত এবাৰ ভেৰিফাই কৰক ভেৰিফাই কৰি আপোনালোকে প্ৰকৃত একচুৱেলি কি হৈছিলে ঘটনাটো সেইখিনি আপোনালোকে জানি লওক আৰু এটা যিহেতু যিকোনো কথা এটাই বহুত কথা ৰং কোনোবা দুষ্কৃতিকাৰীয়ে সেইখিনি ৰং সানিব পাৰে সেইটো চান্স যাতে কোনেও নিদিয়ে মিডিয়াসকল পাব্লিকসকল আমি আছোঁ আপোনালোকৰ কাৰণে ইয়াতে আমি আপোনালোকক ছাৰ্ভিচ দিবলৈ কাৰণে আছোঁ আৰু সেইকাৰণে আপোনালোকে যিকোনো যদি ডাউট থাকে কিবা নিউজ থাকে আমাৰ লগত ক্লেৰিফাই কৰক মাই নম্বৰ ইজ এভেইলেবল অনলাইন ইউ কেন কল মি এনি টাইম এণ্ড ক্লেৰিফাই এনি অফ ইয়ৰ ডাউটছ প্লিজ নবীন বাংলা এটা কথা গৰু গাহৰি হাঁহ ছাগলী কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱে হ'ল বিয়ম এই অসমৰ উদ্যোগ গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক